নমস্কাৰ আশা কৰো আপোনালোক সকলো ভালে আছে আমাৰ সকলোৰে স্কিন টাইপ বা ছালৰ প্ৰকাৰ বেলেগ বেলেগ আৰু ছালৰ প্ৰকাৰ বা স্কিন টাইপ অনুসৰি ছালৰ যত্ন লোৱাৰ পদ্ধতিবিলাকো বেলেগ বেলেগ অইলি স্কিন ড্ৰাই স্কিন কম্বিনেশ্যন স্কিন নৰ্মেল স্কিন আৰু সেনজিটিভ স্কিন এই পাঁচ প্ৰকাৰৰ ছালৰ যত্ন শীতকালত কেনেকৈ ল'ব লাগে আজিৰ ভিডিঅ'টোত আলোচনা কৰিম আৰু শীতকালত আমি কিছুমান বিশেষ সতৰ্কতাও অৱলম্বন কৰা উচিত গতিকে প্ৰথমতে জানো আহক শুকান ছাল বা ড্ৰাই স্কিনৰ যত্ন শীতকালত আমি কেনেকৈ লোৱা উচিত ঠাণ্ডা দিনত স্কিনখন শুকান হোৱাৰ প্ৰধান কাৰণ কি ঠাণ্ডা দিনত বতৰ শুকান হোৱাৰ বাবে আৰু গৰম দিনৰ তুলনাত আমি পানী কম খোৱাৰ বাবে আমাৰ স্কিনখন প্ৰধানকৈ শুকান হয় কিন্তু তাৰ উপৰিও স্কিনখন শুকান হোৱাৰ কেইবাটাও কাৰণ আছে কিছুমান মানুহৰ জন্মগতভাৱে স্কিনখন শুকান হয় অৰ্থাৎ জেনেটিক্যালি স্কিনখন ড্ৰাই হয় যাৰ জেনেটিক্যালি স্কিনখন ড্ৰাই হয় তেওঁলোকৰ স্কিনত অইল গ্ল্যান্ডছ বা তৈল গ্ৰন্থিৰ সংখ্যাটো কম থাকে বয়স বাঢ়িলেও মানুহৰ স্কিনখন শুকান হয় কাৰণ বয়স বাঢ়িলে কিছুমান অইল গ্ল্যান্ডছ মৰি যায় বা কমি যায় আৰু যি মানুহে গৰম পানীৰে বেছিকৈ গা ধুৱে তেওঁলোকৰ স্কিনখন শুকান হয় আৰু যি মানুহে সাবুন বেছিকৈ ব্যৱহাৰ কৰে তেওঁলোকৰ স্কিনখন শুকান হয় আৰু যি মানুহে সুইমিং পুলত সুইমিং কৰে বা গা ধুৱে তেওঁলোকৰ স্কিনখন শুকান হ'ব পাৰে কাৰণ সুইমিং পুলত ক্লোৰিন থাকে আৰু এই ক্লোৰিনে আমাৰ স্কিনখন শুকান কৰে শীতকালত ড্ৰাই স্কিনৰ গৰাকীসকলে কেনেকুৱা ধৰণৰ ফেস ওয়াশ বা ক্লিনজাৰ ব্যৱহাৰ কৰিব লাগে জানি আহক যিসকলে ফেস ওয়াশ ব্যৱহাৰ কৰিব খোজে তেওঁলোকে মাইল্ড বা জেন্টল ফেস ওয়াশ ব্যৱহাৰ কৰিব পাৰে নাইবা ক্ৰিমি ফেস ওয়াশ ব্যৱহাৰ কৰিব পাৰে বা গ্লিচাৰিন যুক্ত ফেস ওয়াশ ব্যৱহাৰ কৰিব পাৰে মুঠতে ফেস ওয়াশটো সদায় মাইল্ড হ'ব লাগে বেছিকৈ শুকান কৰা বিধৰ হ'ব নালাগে আৰু যিসকলে ক্লিনজিং মিল্ক ব্যৱহাৰ কৰি ভাল পায় তেওঁলোকে ক্লিনজিং মিল্ক ব্যৱহাৰ কৰিব পাৰে আসলতে উইন্টাৰ সিজন বা শীতকালত ফেস ওয়াশতকৈ ক্লিনজিং মিল্কহে বেছি ভাল কাৰণ ক্লিনজিং মিল্কে আমাৰ স্কিনখন শুকান নকৰে বা ড্ৰাই নকৰে আৰু এইবিলাকৰ সলনি যিসকলে ঘৰুৱাভাৱে ছালৰ যত্ন ল'ব খোজে বা ফেস ওয়াশ ব্যৱহাৰ কৰিব খোজে তেওঁলোকে ঘৰতে কিছুমান হোমমেড নেচাৰেল ফেস ওয়াশ বা ফ্ৰেছ ক্লিনজাৰ বনাই ল'ব পাৰে গাখীৰৰ লগত মৌজোল গ্লিচাৰিন গোলাপ জল এই তিনিটাৰ ভিতৰতে যিকোনো এটা বা দুটা বা তিনটা একেলগে মিহলাই নেচাৰেল ফেস ক্লিনজাৰ হিচাপে ব্যৱহাৰ কৰিব পৰা যায় অকল গাখীৰো আমি নেচাৰেল ফেস ক্লিনজাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰো কাৰণ সকলো স্কিনতে গাখীৰে সুট কৰে কোনো ধৰণৰ এলাৰ্জি নকৰে আৰু বনোৱাৰ পদ্ধতিবিলাকো একেবাৰে সহজ যদি গ্লিচাৰিন ব্যৱহাৰ কৰিব খোজে তেন্তে 2 চামুচ গাখীৰৰ লগত কেইটোপালমান গ্লিচাৰিন মিহলাই ফেস ক্লিনজাৰ হিচাপে ব্যৱহাৰ কৰক আৰু যদি গোলাপ জল ব্যৱহাৰ কৰিব খোজে তেন্তে গাখীৰৰ লগত সম পৰিমাণে গোলাপ জল মিহলাই লওক আৰু যদি মৌজোল ব্যৱহাৰ কৰিব খোজে তেন্তে 2 চামুচ গাখীৰৰ লগত আধা চামুচ মান মৌজোল মিহলাই ক্লিনজাৰ হিচাপে ব্যৱহাৰ কৰক আৰু কপাহৰ সহায়ত আসলতে 2 মিনিট বা 3 মিনিট মুখত লাহে লাহে ঘঁহি দিব লাগে আৰু তাৰ পিছত শুকাবলৈ দিব লাগে আৰু শুকাৰ পিছত পানীৰে ধুই তিতি থকা অৱস্থাতে এটা ময়শ্চাৰাইজাৰ বা ক্ৰীম ব্যৱহাৰ কৰিব লাগে ঠাণ্ডা দিনত শুকান ছালৰ গৰাকীসকলে টোনাৰ ব্যৱহাৰ কৰিব লাগে নে নালাগে এই সময়ত টোনাৰ ব্যৱহাৰ কৰিব লাগে বুলি কোনো ধৰাবন্ধা নিয়ম নাই কিন্তু যিসকলে টোনাৰ ব্যৱহাৰ কৰিব খোজে তেওঁলোকে সঠিক টোনাৰ বা ভাল টোনাৰ ব্যৱহাৰ কৰাটো আটাইতকৈ দৰকাৰী কথা কাৰণ টোনাৰ যদি ভাল নহয় তেতিয়া স্কিনখন বেয়া হোৱাৰ সম্ভাৱনা থাকে বিশেষকৈ এই সময়ত যদি এলকহল যুক্ত টোনাৰ ব্যৱহাৰ কৰে তেতিয়া স্কিনখন একেবাৰে বেয়া হৈ যাব বা শুকান হৈ যাব এই সময়ত আটাইতকৈ ভাল টোনাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি গোলাপ জল বা ৰ'জ ৱাটাৰে সকলো ধৰণৰ স্কিন টাইপতে সুট কৰে যদি স্কিনখন বেছিকৈ শুকান হৈছে তেতিয়া গোলাপ জলৰ লগত কেইটোপালমান গ্লিচাৰিন মিহলাই টোনাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে বা ফেস মিষ্ট হিচাপে ব্যৱহাৰ কৰিব পাৰে অৰ্থাৎ মুখত মাজে মাজে 2 ঘণ্টা বা 3 ঘণ্টা মানৰ মূৰে মূৰে স্প্ৰে কৰি থাকিব পাৰে কেনেকুৱা ধৰণৰ ময়শ্চাৰাইজাৰ বা ক্ৰীম ড্ৰাই স্কিনৰ বাবে উপযোগী এই সময়ত ডাঠ ক্ৰীম বা ময়শ্চাৰাইজাৰ ড্ৰাই স্কিনৰ বাবে উপযোগী এই সময়ত অইল বেস বা তেলযুক্ত ক্ৰীম বা ময়শ্চাৰাইজাৰো ঘঁহিব পাৰি আৰু যিসকলে কোল্ড ক্ৰীম লৈ ভাল পায় তেওঁলোকে কোল্ড ক্ৰীমো ঘঁহিব পাৰে অৱশ্যে কোল্ড ক্ৰীম দিনত ঘঁহিলে স্কিনখন ক'লা হোৱাৰ সম্ভাৱনা থাকে গতিকে ৰাতি ব্যৱহাৰ কৰিব আৰু যিসকলে আয়ুৰ্বেদিক প্ৰডাক্ট ব্যৱহাৰ কৰি ভাল পায় তেওঁলোকে ভাল ব্ৰেণ্ডৰ আয়ুৰ্বেদিক প্ৰডাক্টটো ব্যৱহাৰ কৰিব পাৰে আৰু যিসকলে অৰ্গেনিক প্ৰডাক্ট ব্যৱহাৰ কৰিব খোজে তেওঁলোকে ভাল ব্ৰেণ্ডৰ অৰ্গেনিক প্ৰডাক্ট ব্যৱহাৰ কৰিব পাৰে নাইট ক্ৰীম ব্যৱহাৰ কৰিব পাৰে আৰু যিসকলে এন্টি এজিং ক্ৰীম ব্যৱহাৰ কৰিব খোজে এই সময়ত উইন্টাৰ স্পেশাল কিছুমান এন্টি এজিং ক্ৰীম পায় সেইবিলাক ব্যৱহাৰ কৰিব পাৰে
ঠাণ্ডা দিনত গোটেই দেহৰ শুকান ভাৱটো নাইকিয়া কৰাৰ আটাইতকৈ সহজ উপায় হৈছে গা ধোৱাৰ আগতে তেলৰ মালিচ কৰাটো। কাৰণ তেলৰ মালিচ কৰিলে আমাৰ স্কিনত এটা প্ৰটেক্টিভ লেয়াৰ হয়, যিটোৱে নেচাৰেল অইলটো ধৰি ৰাখে। যিমান চাবোন ঘঁহিলেও এই নেচাৰেল অইলটো হেৰাই নাযায়, যাৰ কাৰণে আমাৰ স্কিনখন শুকান নহয়। আৰু মালিচ কৰিবৰ কাৰণে মিঠাতেল, তিল তেল, অলিভ অইল, জজবা অইল, ইয়াৰে যিকোনো এটা তেল আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। আৰু যিসকলে মালিচ কৰি ভাল নাপায় তেওঁলোকে গা ধোৱা পানীত ইয়াৰে যিকোনো এটা তেলৰ কেইটোপালমান তেল মিহলাই ল'লেও উপকৃত হ'ব। ড্ৰাই স্কিনৰ বাবে কেনেকুৱা ধৰণৰ চাবোন বা বডি ৱাছ উপযোগী? এই সময়ত আপোনালোকে যিবোৰ চাবোন বা বডি ৱাছ ব্যৱহাৰ কৰে তাত যাতে ছালফেট আৰু পেৰাবেন নাথাকে সেই কথাটোত বিশেষভাৱে মন কৰিব। কাৰণ ছালফেট আৰু পেৰাবেনযুক্ত বডি ৱাছ বা চাবোনে ছালৰ ক্ষতিসাধন কৰে, ছালখন শুকান কৰে। গতিকে এনেকুৱা চাবোন বা বডি ৱাছ পৰাপক্ষত এই সময়ত ব্যৱহাৰ নকৰিব। তাৰ সলনি আপোনালোকে গ্লিচাৰিনযুক্ত চাবোন বা বডি ৱাছ ব্যৱহাৰ কৰিব পাৰে, বা মৌজুলযুক্ত চাবোন বা বডি ৱাছ ব্যৱহাৰ কৰিব পাৰে। এনেকুৱা বহুতো আয়ুৰ্বেদিক বা কিছুমান অৰ্গেনিক প্ৰডাক্ট থাকে যিবোৰ আপোনালোকে এই সময়ত ব্যৱহাৰ কৰিব পাৰে। আৰু চাবোন আচলতে এই সময়ত কমকৈ ব্যৱহাৰ কৰিব লাগে, কাৰণ যিমানেই ভাল চাবোন নহওক কিয় স্কিনখন সদায় শুকান কৰে। গতিকে এই সময়ত আপোনালোকে মাহ হালধিৰ মিশ্ৰণৰ লগত অকণমান মিঠাতেল বা অলিভ অইল মিহলাই চাবোনৰ সলনি ব্যৱহাৰ কৰিব পাৰে, বা কেতিয়াবা মচুৰ দাইল পিচি গাখীৰৰ লগত বা গাখীৰৰ সৰৰ লগত মিহলাই মৌজুল দি এনেকৈ বডি ৱাছ বা বডি স্ক্ৰাব হিচাপে ব্যৱহাৰ কৰিব পাৰে। বা ওটছৰ পাউডাৰৰ লগত গাখীৰ মিহলাই, মৌজুল মিহলাই, গ্লিচাৰিন মিহলাই এনেকৈ নিজৰ স্কিন টাইপ অনুসৰি বা যিয়ে আপোনাৰ স্কিনত চুট কৰে তেনেকৈ আপোনালোকে ছালৰ যত্ন ল'ব পাৰে। ড্ৰাই স্কিনৰ বাবে কেইটামান চিম্পুল টিপছ আপোনালোকক মনত পেলাই দিব খুজিছোঁ। আমি মুখৰ স্কিন আৰু গাৰ স্কিনৰ যিমান যত্ন লওঁ, আমি কিন্তু পাহৰি যাওঁ হাত দুখনৰ যত্ন ল'বলৈ, ভৰি দুটাৰ যত্ন ল'বলৈ আৰু ওঁঠ দুখনৰ যত্ন ল'বলৈ। আৰু ড্ৰাই স্কিনৰ গৰাকীসকলৰ হাত দুখন, ভৰি দুটা আৰু ওঁঠ দুখন বেছিকৈ ফাটিবলৈ ধৰে। গতিকে এই সময়ত বিশেষভাৱে যত্ন লোৱাটো দৰকাৰ। চাবোন বেছিকৈ ব্যৱহাৰ কৰাৰ ফলত বিশেষকৈ বাচন ধুওঁতে বা কাপোৰ ধুওঁতে বা চেনিটাইজাৰ ব্যৱহাৰ কৰোঁতে আমাৰ হাত দুখন যথেষ্ট শুকান হৈ পৰে। গতিকে ৰাতি শোৱাৰ সময়ত হাত দুখন ভালকৈ ধুই শুকান কাপোৰে মুচি শুকুৱাই লৈ এটা এণ্টিচেপ্টিক ক্ৰীম নাইবা কোল্ড ক্ৰীম নাইবা অলিভ অইল, নাৰিকল তেল বা যিকোনো ক্ৰীমেৰে ভালদৰে মাছাজ কৰি শুই থাকিব লাগে। তেতিয়া হাত দুখন কেতিয়াও শুকান নহয়। গুৰুহা ফটাৰ সমস্যা আৰু ওঁঠ ফটাৰ সমস্যাত গ্লিচাৰিন, পেট্ৰলিয়াম জেলি, মৌজুল আদি লগাব পাৰি। আৰু ইয়াৰ ওপৰত এটা ভিডিঅ' মই কেইদিনমানৰ আগতে দিছোঁ, আপোনালোকে সেই ভিডিঅ'টো চালে নিশ্চয় উপকৃত হ'ব। ড্ৰাই স্কিন বা শুকান ছালৰ গৰাকীসকলে এই সময়ত মচুৰ দাইল, গাখীৰৰ সৰ আৰু মৌজুল মিহলাই ফেচ পেক হিচাপে যদি ব্যৱহাৰ কৰে তেন্তে ছালৰ হেৰুৱা উজ্জ্বলতা ঘূৰি আহে, ছালখন চিকচিকীয়া ধুনীয়া হয়। আমি সকলোৱে সাধাৰণ বুলি ভবা কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা আপোনালোকক মনত পেলাব খুজিছোঁ। ঠাণ্ডা দিনত 2 লিটাৰ বা 2.5 লিটাৰমান পানী সকলোৱে খাব লাগে, কাৰণ পানী কমকৈ খোৱাৰ কাৰণেও বহুতৰে স্কিনখন শুকান হৈ পৰে। গতিকে পানী খোৱাত গুৰুত্ব দিব লাগে। ঠিক তেনেকৈ প্ৰচুৰ পৰিমাণে সেউজীয়া শাক পাচলি আৰু ফল মূল খাব লাগে, কাৰণ শাক পাচলি আৰু ফল মূল খালে নিউট্ৰিশ্যনেল ডেফিচিয়েঞ্চি দূৰ হয়। কাৰণ নিউট্ৰিশ্যনেল ডেফিচিয়েঞ্চি থাকিলে বাহিৰৰ পৰা যিমান প্ৰডাক্ট বা যিমান কেয়াৰ ল'লেও আমাৰ স্কিনৰ উজ্জ্বলতা ঘূৰি নাহে, ছালখন বা স্কিনখন ডাল হৈ পৰে, স্কিনখন শুকান হৈ পৰে। ভালদৰে টোপনিও মাৰিব লাগে, কাৰণ পৰ্যাপ্ত পৰিমাণে টোপনি যদি আমি নামাৰোঁ তেতিয়াও আমাৰ স্কিনখন ডাল হয় বা ড্ৰাই হয়। ইয়াৰ উপৰিও ড্ৰাই ফ্ৰুটছ খোৱাত এই সময়ত গুৰুত্ব দিব লাগে, কাৰণ ড্ৰাই ফ্ৰুটছে স্কিনৰ স্বাভাৱিক তেলেতীয়া ভাৱটো ধৰি ৰাখে আৰু এই সময়ত ঘি খালেও যথেষ্ট উপকৃত হ'ব। গতিকে ড্ৰাই স্কিনৰ গৰাকীসকলে এই সকলোকেইটা কথাত মন দিলে নিশ্চয় তেওঁলোকৰ স্কিন উইণ্টাৰ ছিজনত ভাল হৈ থাকিব। ঠাণ্ডা দিনত অইলি স্কিন বা তেলীয়া ছালৰ যত্ন কেনেকৈ ল'ব লাগে জানি লওঁ আহক। প্ৰথমতে জানো আহক ফেচ ৱাছ বা ক্লিনজাৰৰ বিষয়ে। এই সময়তো অইলি স্কিনৰ গৰাকীসকলে মাইল্ড বা জেণ্টল ফেচ ৱাছ বা ক্লিনজাৰ ব্যৱহাৰ কৰিব পাৰে, আৰু তেওঁলোকে হাইড্ৰেটিং ফেচ ৱাছো ব্যৱহাৰ কৰিব পাৰে। আৰু যাৰ স্কিন বেছি অইলি হয় তেওঁলোকে মাজে সময়ে নিম ফেচ ৱাছ বা এনেকুৱা ধৰণৰ ফেচ ৱাছ ব্যৱহাৰ কৰিব পাৰে। কিন্তু কেতিয়াও এই সময়ত বেছিকৈ এক্সফলিয়েটিং ফেচ ৱাছ বা ফেচ স্ক্ৰাব ব্যৱহাৰ নকৰিব, অন্যথা ছালৰ ক্ষতি হ'ব পাৰে। অইলি স্কিনৰ কাৰণে এই সময়ত কেনেকুৱা ধৰণৰ টনাৰ উপযোগী? এই সময়ত অইলি স্কিনৰ কাৰণে ৰ'জ ৱাটাৰ বা গোলাপ জল থকা টনাৰ উপযোগী। অৱশ্যে যাৰ স্কিন বেছিকৈ অইলি হয় তেওঁলোকে তিয়ঁহৰ ৰস থকা টনাৰো ব্যৱহাৰ কৰিব পাৰে। কিন্তু এই সময়ত 3T অইলযুক্ত টনাৰ নাইবা এলকহলযুক্ত টনাৰ পৰাপক্ষত ব্যৱহাৰ নকৰিব, অন্যথা ছালখন বেয়াও হ'ব পাৰে। ঠাণ্ডা দিনত অইলি স্কিনৰ কাৰণে কেনেকুৱা ধৰণৰ ময়শ্চাৰাইজাৰ বা ক্ৰীম উপযোগী? এই সময়তো অইলি স্কিনৰ গৰাকীসকলে অইল ফ্ৰী ময়শ্চাৰাইজাৰ বা ক্ৰীম লগাব পাৰে, নাইবা হাইড্ৰেটিং ময়শ্চাৰাইজাৰ বা
ক্ৰীম লগাব পাৰে বা যাৰ স্কিনত যিটো প্ৰডাক্টে শ্বুট কৰে তেনেকুৱা ধৰণৰ ক্ৰীম বা ময়শ্চাৰাইজাৰ লগাব পাৰে ঠাণ্ডা দিনত কম্বিনেশ্যন স্কিনৰ যত্ন কেনেকৈ ল'ব লাগে জানি লওঁ আহক কম্বিনেশ্যন স্কিন মানে মিক্স স্কিন অৰ্থাৎ স্কিনৰ কিছুমান অংশ তেলীয়া থাকে আৰু কিছুমান অংশ শুকান থাকে বিশেষকৈ টি জোন এৰিয়াটো অৰ্থাৎ কপাল থুতৰি আৰু নাক অংশটো তেলীয়া থাকে আৰু দুইখন গালে শুকান থাকে আৰু কম্বিনেশ্যন স্কিনৰ গৰাকীসকলৰ গৰম দিনত স্কিনখন তেলীয়া হৈ থাকে আৰু ঠাণ্ডা দিনত শুকান হয় গতিকে ঠাণ্ডা দিনত ছালৰ কেনেকৈ যত্ন ল'ব লাগে সেইটো আপোনালোকে ড্ৰাই স্কিন কেয়াৰ আৰু অইলি স্কিন কেয়াৰৰ যিখিনি টিপছ দিছোঁ সেইখিনি চাব তাৰ ভিতৰত আপোনালোকৰ স্কিনত যিয়ে শ্বুট কৰে সেইখিনি আপোনালোকে ব্যৱহাৰ কৰি চাব বা লগাই চাব নিশ্চয় আপোনালোকে সুফল পাব নৰ্মেল স্কিন বা সাধাৰণ ছাল হৈছে এনেকুৱা এখন স্কিন যিখন বেছিকৈ অইলিও নহয় বেছিকৈ শুকানো নহয় গতিকে এনেকুৱা ছালৰ গৰাকীসকলক কোৱা হয় লাকি বা ভাগ্যৱান বুলি তেওঁলোকে যিবিলাক ঘৰুৱা দিহা বা প্ৰডাক্টে তেওঁলোকৰ স্কিনত শ্বুট কৰে উইণ্টাৰ ছিজনতো তেওঁলোকে তেনেকৈ যদি যত্ন লয় তেওঁলোকৰ স্কিন নেচাৰেলি ধুনীয়া হৈ থাকে সেনজিটিভ স্কিন বা সংবেদনশীল ছালৰ গৰাকীসকলে ঠাণ্ডা দিনত ছালৰ যত্ন কেনেকৈ ল'ব লাগে জানি লওঁ আহক সেনজিটিভ স্কিন বা সংবেদনশীল ছাল হৈছে এনেকুৱা এখন স্কিন যিখন খুব সেনজিটিভ হয় অৰ্থাৎ সকলো ধৰণৰ ঘৰুৱা দিহা বা কসমেটিক প্ৰডাক্টে তেওঁলোকৰ স্কিনত শ্বুট নকৰে কিছুমান প্ৰডাক্টে তেওঁলোকৰ স্কিনত ইৰিটেশ্যন কৰে এলাৰ্জি কৰে আৰু ঠাণ্ডা দিনত ভালকৈ যদি আমি প্ৰডাক্টবিলাক ব্যৱহাৰ নকৰোঁ ঘৰুৱা দিহাবিলাক যদি ব্যৱহাৰ নকৰোঁ তেনেকুৱা ধৰণৰ স্কিনত এলাৰ্জি ইৰিটেশ্যন বা একজিমা এনেকুৱা ধৰণৰ ছালৰ সমস্যাও হ'ব পাৰে গতিকে যাৰ সেনজিটিভ স্কিন আছে তেওঁলোকে ঠাণ্ডা দিনৰ স্কিন কেয়াৰ প্ৰডাক্ট ব্যৱহাৰ কৰোঁতে বা ঘৰুৱা দিহা ব্যৱহাৰ কৰোঁতে প্ৰথমতে পেটছ টেষ্টটো কৰি চাব অৰ্থাৎ মুখত লগোৱাৰ আগতে ডিঙিত বা হাতৰ যিকোনো অংশত লগাই পৰীক্ষা কৰি চাব যদি এলাৰ্জি খজুৱতি আদি নহয় তেতিয়াহে মুখত লগাব গতিকে এই ধৰণৰ টেষ্ট আমি সকলোৱে যিকোনো প্ৰডাক্ট বা ঘৰুৱা দিহা ব্যৱহাৰ কৰাৰ আগতে লগাই চাব লাগে বা কৰি চাব লাগে কাৰণ আজিকালি দামী দামী ব্ৰেণ্ডে যিবিলাক এডভাৰটাইজ দিয়ে সেই এডভাৰটাইজত ভুল গৈ বহুতে প্ৰডাক্টবিলাক কিনি আনে কিন্তু স্কিনত শ্বুট নকৰাৰ কাৰণে তেওঁলোকৰ স্কিনত নানা ধৰণৰ সমস্যা হ'বলৈ ধৰে শালমন ওলায় বা কিছুমানৰ ক'লা দাগৰ সমস্যা হয় আৰু কিছুমানৰ পাৰ্মানেণ্টলি ডেমেজ আশা কৰিছোঁ আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পাইছে যদি ভাল পাইছে শ্বেয়াৰ কৰিব যাতে অসমৰ ৰাইজ উপকৃত হয় নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ষ্টে হেল্ডি ষ্টে হেপ্পী